মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ মধুৰ নামত অভিনন্দন। পবিত্ৰ বাইবেলৰ যোহনে লিখা শুভবাৰ্তা 17 অধ্যায় 3 পদত আমি এইদৰে পঢ়িবলৈ পাওঁ, আৰু একমাত্ৰ সত্য ঈশ্বৰ যি তোমাক আৰু তুমি পঠোৱা যীশুখ্ৰীষ্টক জনা এয়েই অনন্ত জীৱন। অনন্ত জীৱননো কি? এই প্ৰশ্নৰ উত্তৰ প্ৰভু যীশুৱে ইয়াত দি আছে যে একমাত্ৰ সত্য ঈশ্বৰক আৰু প্ৰভু যীশুক জনাটোৱেই হৈছে অনন্ত জীৱন। ঈশ্বৰৰ জ্ঞান তেওঁবিলাকৰ মনত উদয় হৈছে, কিয়নো ঈশ্বৰে তেওঁবিলাকৰ মনত তাক প্ৰকাশ কৰিছে। তেওঁৰ অদৃশ্য গুণ, অনন্তকালীয় সামৰ্থ্য আৰু ঈশ্বৰত্ব জগতৰ সৃষ্টিকালৰে পৰা তেওঁৰ কৰ্মৰ দ্বাৰাই দেখিবলৈ পোৱা যায়। আকাশ ঈশ্বৰৰ মহিমাক বৰ্ণনা কৰে আৰু আকাশমণ্ডল তেওঁৰ হাতৰ কলাক প্ৰকাশ কৰে। ঈশ্বৰৰ দ্বাৰাই গঠিত মানুহ ঈশ্বৰৰ সৃষ্টিৰ কীৰ্তিস্বৰূপ। কিন্তু মানুহে ঈশ্বৰক জানিও তেওঁক ঈশ্বৰ বুলি তেওঁৰ গৌৰৱ কি ধন্যবাদ নকৰিলে, কিন্তু নিজৰ তৰ্ক বিতৰ্কত মিছা হৈ পৰিল আৰু সিহঁতৰ অবোধ হৃদয় অন্ধকাৰময় হ'ল। নিজক জ্ঞানী দেখুৱাই সিহঁত মূৰ্খ হ'ল আৰু ক্ষয়শীল মানুহ, চৰাই, চাৰিঠেঙীয়া জন্তু আৰু উৰগ আদিৰ আকাৰযুক্ত প্ৰতিমূৰ্তিৰে সিহঁতে ঈশ্বৰৰ মহিমাক সলনি কৰিলে। কিন্তু ঈশ্বৰৰ পুত্ৰ যীশুখ্ৰীষ্টই মহাপাপী মানুহক পৰিত্ৰাণ দিবলৈ তেওঁবিলাকৰ পাপৰ বোজাক নিজে তুলি লৈ ক্ৰুচত বলিদান হ'ল আৰু মৃত্যুবিলাকৰ মাজৰ পৰা তৃতীয় দিনা জি উঠিল। যিকোনোৱে এই সত্যক স্বীকাৰ কৰি প্ৰভু যীশুক নিজৰ প্ৰভু ও মুক্তিদাতা ৰূপে গ্ৰহণ কৰে, তেওঁ পৰিত্ৰাণ পায়, কিয়নো তেওঁ এতিয়া ঈশ্বৰক আৰু প্ৰভু যীশুক জানিব পাৰিছে। আপুনিও এইদৰে কৰিব নিবিচাৰেনে?